নমস্কাৰ জনাইছোঁ। মই ভনিতা বৰ্মনে পুনৰবাৰ আপোনালোকৰ মাজত আমোল আছাম পেজত লাইভ আহিছোঁ আৰু আজি মই বনাব লৈছোঁ ক্ষীৰ বনাম বুলি ভাবিছোঁ সাবুদানাৰ। গতিকে মোৰ ক্ষীৰখিনি কেনেদৰে মই বনাব যত্ন কৰিছোঁ সেইখিনি আপোনালোকে লাইভটো আশা কৰোঁ সকলোৱে চাব। আৰু বলকচোন কি মই ক্ষীৰ বনাবৰ কাৰণে কি বস্তু ল'ম। এফালে যিহেতু সাবুদানাৰ ক্ষীৰ বনাম সেইটো কাৰণে সাবুদানা লৈ লৈছোঁ আৰু এফালে চেনি লৈ লৈছোঁ আৰু ক্ষীৰ বনাবলৈ অকণমান আমুল তাজা লৈ লৈছোঁ আৰু ড্ৰাই ফ্ৰুটছ অকণমান লৈ লৈছোঁ, কাজু লৈ লৈছোঁ মই অকল, আৰু কেইখিলামান তেজপাত আৰু 4টামান ইলাচি লৈছোঁ। আৰু এতিয়া এইখিনি বস্তুৰে মই ধুনীয়াকৈ সাবুদানাৰ ক্ষীৰ বনাম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, কাৰণ সাবুদানাৰ ক্ষীৰটো বহুত হেল্ডি হয়, জানে আপোনালোকে। মই ধুনীয়াকৈ মিলাই লওঁ গোটেইখিনি। আৰু এতিয়া আপোনালোকে গোটেইবিলাকে জইন কৰিলে ভাল পাম মোৰ লাইফটো। এতিয়া মই প্ৰথমতে অকণমান গৰম পানী কৰিম। লওঁ। যদিওবা এটা ডিছে হয়, কিন্তু সকলোৰে বনোৱা প্ৰচেছবিলাক অকণমান বেলেগ ধৰণৰ হয় আৰু মইনো কেনেকুৱা কি প্ৰচেছত বনাইছোঁ আপোনালোকে ধুনীয়াকৈ শেষলৈ চালে আশা কৰোঁ ভাল পাব। ধুনীয়াকৈ পানীখিনি গৰম দিছোঁ। এইফালে ধুনীয়াকৈ পানীখিনি গৰম হোৱালৈকে মই গোটেইখিনি এই বাউলটোত দি ল'ম। বহুতে সাবুদানাটো কিছুমানে ডাঙৰো লয়, কিন্তু মই একেবাৰে মিহি সাবুদানাটো লৈছোঁ। দেখাই দিওঁ, এইটো দেখিছে, সৰু সাবুদানাটো লৈছোঁ। কিছুমানে ডাঙৰ সাবুদানাটো লয়, আৰু কিন্তু সেইটো ল'লে অকণমান প্ৰায় আধা ঘণ্টামান তিয়াই থ'ব লাগে। মই এইখিনি প্ৰায় 10 মিনিটমান তিয়াই থৈ দিম, যিহেতু গৰম পানী কৰিছোঁ। পানীখিনি গৰম হৈ গ'ল। আৰু এইখিনি মই এতিয়া ইয়াতে ঢালি দিছোঁ। এইখিনি দেখিছে, এইখিনি প্ৰায় 2 মিনিটমান মই গৰম পানীত তিয়াই ৰাখিম। ধুনীয়াকৈ ধুই ল'ম। আপোনালোকে যিমানখিনি খায় সেই পৰিমাণতে দিব পাৰে সাবুদানা। আৰু এইখিনি প্ৰায় 2 মিনিটমান মই এনেকৈ ভিজাই থ'ম, আৰু এইখিনি ভিজোৱা হোৱালৈকে আমি নেক্সট প্ৰচেছটো আৰম্ভ কৰিম। হ'লে ধুনীয়াকৈ আৰু আন এটা কেৰাহী উঠাই দিলোঁ। আন এটা কেৰাহীত ধুনীয়াকৈ আমি এতিয়া বাকী প্ৰচেছখিনি কৰিম। লাইভত কোন আছে জইন কৰিলে ভাল হয়, আৰু সকলোৱে যেতিয়া হাই হেল্ল' মেছেজ কৰে তেতিয়া খুব এটা ভাল লাগে, কাৰণ সকলোকে আমি সহযোগ কৰিলে আমাকো সহযোগ কৰিব। আৰু এই সাবুদানাৰ খিচিৰিটো আপোনালোকে যিকোনো ফেষ্টিভেললৈ বনাব পাৰে। আৰু যিহেতু বহুতে উপবাস থকাৰ সময়ত এই সাবুদানাটো যদি খায় তেতিয়াহ'লে খুব হেল্থৰ কাৰণে খুব ভাল হয়। কিন্তু বনোৱা প্ৰচেছটো সকলোৰে বেলেগ বেলেগ। এইফালে ধুনীয়াকৈ মোৰ কেৰাহী গৰম হৈ গ'ল। ইয়াত মই আমুল ঘি ব্যৱহাৰ কৰিম 2 চামুচ।
যিখিনি ড্ৰাই ফ্ৰুটছ লৈছিলোঁ মই কাজু খিচমিচ আপোনালোকে গোটেইখিনি বহুত কেইবিধ ল'ব পাৰে, কিন্তু মই অকল আজি কাজুৱে লৈছোঁ। এইখিনি ভাজি মই অকণমান ধুনীয়াকৈ ঘিত ভাজি ল'ম। এইফালে দেখিছে গোটেইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এইফালে এইখিনি দেখিছেই নহয়, খুব ধুনীয়াকৈ ইয়াৰ যিখিনি ওপৰত লেতেৰা আছিলে এইখিনি ধুনীয়াকৈ গুচি গ'ল আৰু একেবাৰে কোমল হ'বলৈ আৰম্ভ কৰিছে। এইখিনি মই এতিয়া ধুনীয়াকৈ চাকনিৰে চাকি ল'ম। আৰু এইখিনি ধুনীয়াকৈ ড্ৰাই ফ্ৰুটছখিনি ভজা এতিয়া অকণমান ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজিলোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ এখন চাকনিত বঢ়িয়াকৈ চালি ল'ম। আৰু এইখিনি দেখিছে এনেকৈ ডাঙৰ চাকনি এখনত ধুনীয়াকৈ মই ইয়াৰে যিখিনি পানী আছিলে এই পানীখিনি মই যাব দিছোঁ বঢ়িয়াকৈ। আৰু অলমষ্ট 2 মিনিট 3 মিনিট ভজাৰ পিছত অকণমান ধুনীয়াকৈ কোমল হৈছে। এইখিনি আগতে অকণমান টান আছিলে। আৰু এতিয়া মই এইখিনিতে এই যিখিনি ঘি আছিলে এই ঘিখিনিত মই এইখিনিতে পেলাই দিম। ধুনীয়াকৈ ভাজি ল'ম। সচৰাচৰ সাবুদানাৰ খিচিৰিটো সকলোৰে বেলেগ বেলেগ পদ্ধতিত বনায় আৰু মই বেলেগ পদ্ধতিত বনাইছোঁ। বহুতে মই কৈছোঁ আগতে যে ডাঙৰ সাবুদানাটো লয় কিছুমানে, কিন্তু মই একেবাৰে সৰু সাবুদানাটো লৈছোঁ। আৰু এনেকৈ ধুনীয়াকৈ এইখিনি প্ৰায় 2 মিনিটমান ফ্ৰাই কৰিম। ফ্ৰাই কৰা হোৱাৰ লগে লগে আমি ইয়াত আমুল তাজা ব্যৱহাৰ কৰিম। আৰু এইখিনি প্ৰায় 2 মিনিটমান ফ্ৰাই কৰিলোঁ। এতিয়া আমি ইয়াত দিম আমুল তাজা। গাখীৰটো যিমান পৰিমাণে দিয়ে আপোনালোকৰ সেইটো নিজৰ কথা, যিমানে দিয়ে সিমানে ভাল হয়, কাৰণ ক্ষীৰত অকণমান গাখীৰ বেছিকৈ লাগে। গোটেইখিনি দি ল'লোঁ। ক্ষীৰ বনালে আপোনালোকে এটা কথা মন কৰিব, যিমান সময় লৰাই সিমান সময় ধুনীয়াকৈ সাবুদানা হওক বা চাউল হওক যি মানে ক্ষীৰ বনালে বেছি সময় ধুনীয়াকৈ লৰাই থাকিলে বস্তুটো ধুনীয়াকৈ কোমলি যায়। আৰু এতিয়া মই ইয়াত দুখিলা বা 3 খিলা শুকান তেজপাত ব্যৱহাৰ কৰিম। আৰু ইয়াত 2টা ইলাইচি দিম। এইটো ইলাইচিটো আপোনালোকৰ অপশ্যনেল হয়, দিবও পাৰে। বহুতে ইলাইচি দিলে ভাল পায় আৰু কিছুমানে ইলাইচি নিদিয়াকৈও পায়স ভাল পায়, গতিকে সেইটো আপোনালোকৰ নিজৰ কথা আৰু দেই। সেইটো ধুনীয়াকৈ 2টা মই ইলাইচি বহুতো যেতিয়া ভাল লাগে, সেইটো কাৰণে মই 2টা ধুনীয়াকৈ ভাঙি দি দিলোঁ।
এতিয়া বেলেগ একো নাই, যিমান পাৰে এনেকৈ ধুনীয়াকৈ লাৰি থাকিব। মই অকণমান আৰু গাখীৰ দি ল'লোঁ। মই আগতে কৈছোঁ আপোনালোকক গাখীৰৰ পৰিমাণটো আৰু সাবুদানাৰ পৰিমাণটো নিজে মিলাই ল'ব। কোনে কোনে চাই আছে জানো, 3জনে চাই আছে। হাই বুলি এটা মেছেজ কৰক। আৰু এতিয়া মই ইয়াত সোৱাদ অনুযায়ী চেনি ব্যৱহাৰ কৰিম। আৰু চেনিটো আপোনালোকৰ নিজৰ পৰিমাণ মতে দিব, কাৰণ বহুতে মিঠা খাই ভাল পায়, বহুতে কম মিঠা খাই ভাল পায়। এতিয়া মই ইয়াত ধুনীয়াকৈ চেনি দি উতলিব দিম। আধাখিনি দি লৈছোঁ, লাগিলে এইখিনি পিছত দি দিম টেষ্ট কৰি। আৰু লগতে দিছোঁ এইখিনি, যিখিনি মোৰ ড্ৰাই ফ্ৰুটছ ভাজি থৈছিলোঁ এইখিনিও মই এতিয়া দি দিম দেই। এইখিনি আপোনালোকে যিমান পাৰে ধুনীয়াকৈ লৰাই থাকিব। আচলতে কি হয়, ডাঙৰ সাবুদানাটো দিলে অকণমান টাইম লাগে, কিন্তু যেতিয়া আপুনি সৰু সাবুদানাটো দিব তেতিয়া পুটুককৈ মানে ধুনীয়াকৈ গলি যায়। অলমষ্ট মই ধুনীয়াকৈ হেৰি কৰিছোঁ, কি কয়, গৰম পানীত যিহেতু 2-3 মিনিট তিয়াই লৈছোঁ। আৰু এতিয়া দেখিছেই নহয়, খুব ধুনীয়াকৈ এনেকৈ লৰাই থাকিব লাগিব। দেখিছে একেবাৰে ধুনীয়াকৈ গলি গৈছে। যিমান পাৰে এনেকৈ ধুনীয়াকৈ লাৰি থাকিলে ধুনীয়াকৈ উতলিব আৰু এনেকৈ ধুনীয়াকৈ সাবুদানাখিনি মিক্স হৈ যাব। কোনে কোনে লাইভটো চাই আছে, 2জনে কোনোবা আছে, কিন্তু হাই বুলি এটা মেছেজ দিলে ভাল লাগিব। আৰু এইখিনি প্ৰায় এনেকৈ যেতিয়ালৈকে সাবুদানাখিনি গলি নাযায় তেতিয়ালৈকে লৰাই থাকিব। আৰু দেখিছে ধুনীয়াকৈ ভকভকীয়া উতল আহিছে। খুব ধুনীয়া গোন্ধ আহিছে, যিহেতু মই অকণমান ঘিত ফ্ৰাই কৰিছিলোঁ। আৰু এই ক্ষীৰটো সৰু বাচ্ছাৰ, সৰু ল'ৰা ছোৱালীকো মানে খাব পাৰিব, বহুত হেল্ডি হয়। আৰু এনেই সচৰাচৰ আমি সাবুদানা খোৱা নাযায়, যিহেতু এনেদৰে আপোনালোকে পায়স বনাই কিনে নিজেও খাব পাৰে, বাচ্ছাকো খাব পাৰে, বা আপোনালোকে সকলোৱে ধুনীয়াকৈ খাব পাৰে। এইফালে চাওক, ধুনীয়াকৈ সাবুদানাটো গলিয়ে গ'ল। দেখিছে গলি গৈছে, একেবাৰে একদম সৰু সৰু মিহি হৈ গৈছে। আৰু এইখিনি যেতিয়া গোট লাগিব, মানে অকণমান এতিয়া বৰ্তমান পনীয়া হৈ আছে, এইখিনি যেতিয়া অকণমান 2 মিনিট বা 3 মিনিট আমি ৰেষ্ট কৰিব দিম, তেতিয়া খুব ধুনীয়াকৈ অকণমান গোটা গোটা হ'ব। বহুত টেষ্টি হয়। আৰু যিসকলে এতিয়ালৈকে সাবুদানাৰ পায়স বনোৱা নাই বা খাই পোৱা নাই, এনেদৰে এবাৰ বনাই খাবলৈ চেষ্টা কৰিব, বহুত ভাল পাব আপোনালোকে। অলমষ্ট মোৰ সাবুদানাৰ খিচিৰি হৈ গ'ল, ৰেডি হৈ গ'ল। আৰু সাবুদানা খিচিৰিৰ লগত যদি পায়স থাকিলেহেঁতেন খুব ধুনীয়া হ'ল হয়। এইফালে মোৰ প্ৰায় 3 মিনিটমান ধুনীয়াকৈ মই লৰাই দিলোঁ, অকণমান মিডিয়াম ফ্লেমত দিম। লাইভটো কোনে কোনে চাই আছে, হাই হেল্ল' বুলি এটা মেছেজ দিলে ভাল লাগিব।
নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে যদিও জনাব। আৰু এইফালে মোৰ সাবুদানাৰ পায়স অলমষ্ট হ'ব লগা হৈ গৈছে। আপোনালোকে পিছত হ'লেও চাব। খুব ধুনীয়া লুথুৰিৰ দৰে হৈ গৈছে, দেখিছেনে? সাবুদানা গলি শেষ আৰু এতিয়া মই ধুনীয়াকৈ পৰিৱেশন কৰিম। এতিয়া মই ধুনীয়াকৈ পৰিৱেশন কৰিম। দেখিলে আপোনালোকে কালাৰটো চেঞ্জ হৈ গৈছে। প্ৰায় মোৰ এইখিনি অকণমান নমাই দিলোঁ আৰু আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। এইখিনি অকণমান ঠাণ্ডা হ'লে ডাঠ হৈ যাব আৰু সাবুদানাৰ দানাবিলাক একেবাৰে নাইকিয়া হৈ গৈছে, একদম অকণমানি অকণমানি হৈ আছে। এতিয়া মই ধুনীয়াকৈ পৰিৱেশন কৰিম। অকণমান পনীয়া হৈ আছে, কিন্তু পনীয়া হ'লেও অকণমান পিছত ঠাণ্ডা হ'লে গোট খাই যাব। বেছি গোটা হ'লে মানে আৰু খাবলৈ বেয়া লাগিব। আপোনালোকে যেতিয়া ব্ৰতত থাকে তেতিয়াহ'লে এই সাবুদানাৰ খিচিৰিটো খাব, বহুত হেল্ডি হয়। আৰু কিনো কম, সাবুদানাৰ কথা, বহুত হেল্ডি হয় আৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল, কাৰণ সচৰাচৰ আমি সাবুদানা খোৱা নাযায় যে। এতিয়া মোৰ অলমষ্ট গাৰ্নিং হৈ গ'ল। এইখিনি অকণমান গাৰ্নিচিং কৰি দিওঁ। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ দিব পাৰে, পিস্তা, আলমণ্ড চালমণ্ড চব দিব পাৰে। মই অকল কাজু বাদামে ইয়াতে দিছোঁ। গতিকে মোৰ সাবুদানাৰ খিচিৰি অলমষ্ট ৰেডি। আপোনালোকে এতিয়া কেনেকুৱা পালে চাই ক'ব, কমেণ্ট কৰি। আৰু এয়া চাওক, মোৰ সাবুদানাৰ খিচিৰি ৰেডি হৈ গ'ল। আপোনালোকে হাই হেল্ল' বুলি এটা মেছেজ দিলে ভাল আছিলে লাইভত, আৰু দুগৰাকী কোনোবাই চাই আছে। আৰু যি কি নহওক, আজি মোৰ ৰেচিপিটো আছিলে সাবুদানাৰ। গতিকে আশা কৰোঁ আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পাব, পিছত হ'লেও চাব। গতিকে মোৰ সাবুদানাৰ খিচিৰিটো হৈ গ'ল। আৰু যেতিয়া আপোনালোকে উপবাসে থাকে বা ভগৱানক আমি যিহেতু ভোগ দিওঁ, তেতিয়া আপোনালোকে এই সাবুদানাৰ ৰেচিপিটো বনাই কিনে দিব পাৰে। আৰু যিসকলে মোৰ লাইফটো চোৱা নাই প্ৰথমৰ পৰা, তেওঁলোকে পিছত হ'লেও চাই ল'ব ধুনীয়াকৈ। গতিকে মোৰ আজিলৈ ৰেচিপিটো কমপ্লিট হৈ গ'ল, আৰু সকলোকে মই আজি ইমানতে এৰিম। নেক্সট ভিডিঅ'ত পুনৰবাৰ আপোনালোকক লগ পাম। বাই বাই।